নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 11 নম্বৰ পাঠ শৰীৰৰ যতনৰ পঞ্চমটি অংক অনুশীলনীৰ অংকটি আলোচনা কৰিম এতিয়া আহাচোন এই অংকটিৰ প্ৰশ্নসমূহৰ উত্তৰ কৰো এতিয়া ইয়াত দিছে অনুশীলনী উত্তৰ লিখা কত দিছে যে স্বাস্থ্য ভালে ৰাখিবলৈ তুমি অনুশীলন কৰা দুটা কামৰ নাম ইয়াৰ উত্তৰ হ'ব যে স্বাস্থ্য ভালে ৰাখিবলৈ অনুশীলন কৰা দুটা কাম হ'ল খেলা-ধূলা আৰু ব্যায়াম ইয়াৰ পিছলৈ যাওঁচোন আহা খত দিছে যে নিজৰ সুৰক্ষাৰ বাবে ল'ব লগা দুটা সাৱধানতা ইয়াৰ উত্তৰ হ'ব যে নিজৰ সুৰক্ষাৰ বাবে ল'ব লগা দুটা সাৱধানতা হ'ল অচিনাকি ব্যক্তিৰ পৰা কোনো বস্তু ল'ব নালাগে আৰু অচিনাকি ব্যক্তিৰ গাড়ীত উঠিব নালাগে ইয়াৰ উপৰিও আত্মসুৰক্ষাৰ বাবে আৰু সাৱধানতা পাইছিলো সেই বিষয়েও তোমালোকে ইয়াত লিখিব পাৰিবা ইয়াত যেহেতু দুটা সাৱধানতাৰ বিষয়ে লিখিছে গতিকে আমি সেই দুইটাৰ কথা ইয়াত লিখিছো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক শুদ্ধটোত চিন দিবলৈ দিছে 2 নম্বৰত দিছে যে শুদ্ধ উত্তৰটোত চিন দিয়া কত দিছে যে আহাৰ খালে আমি কাম কৰিবলৈ শক্তি পাওঁ শুদ্ধ নে বাৰু হয় শুদ্ধ নহয়নে বাৰু গতিকে ইয়াত আমি এনেদৰে চিন দিম খত দিছে যে যতে ততে থু খেকাৰ পেলাব লাগে এটো শুদ্ধ নে অশুদ্ধ বাৰু যতে ততে থু খেকাৰ পেলাব নালাগে ইয়াত যেহেতু লাগে দিছে গতিকে এটো শুদ্ধ নহয় গতিকে ইয়াত আমি এনেদৰে কটা চিহ্ন দিব পাৰো ইয়াৰ পিছত গত দিছে যে অচিনাকি ব্যক্তিয়ে কৰবালৈ যাবলৈ লগ ধৰিলে যাব লাগে অচিনাকি ব্যক্তিয়ে কৰবালৈ লগ ধৰিলে যাব লাগে নে বাৰু নালাগে নহয় নে বাৰু ইয়াত যেহেতু লাগে দিছে গতিকে এটো শুদ্ধ নহয় গতিকে ইয়াত আমি এনেদৰে কটা চিহ্ন দিম ইয়াৰ পিছত ঘট দিছে যে মহৰ উৎপাত কমাবলৈ ধূপ ধূনা দিব লাগে শুদ্ধ নে বাৰু মহৰ উৎপাত কমাবৰ কাৰণে ধূপ ধূনা দিব লাগে গতিকে ইয়াত আমি এনেদৰে চিন দিম কাৰণ এটো শুদ্ধ গতিকে আমি এনেদৰে শুদ্ধ উত্তৰটোত চিন দিলো ইয়াৰ পিছত খালি ঠাই পূৰ কৰিবলৈ দিছে 3 নম্বৰত দিছে খালি ঠাই পূৰ কৰা কত দিছে যে সু অভ্যাস আৰু ডেছ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে এতিয়া এই খালি ঠাইত কি হ'ব বাৰু সু অভ্যাসৰ লগতে আমি কি কৰিব লাগে বাৰু আমি পুষ্টিকৰ আহাৰ খাব লাগে গতিকে ইয়াত লিখিম আমি পুষ্টিকৰ আহাৰে ইয়াৰ পিছত খত দিছে যে সুৰক্ষিত অনুভৱ ডেছ চিঞৰি ডাঙৰক জনাব লাগে এতিয়া এই খালি ঠাইত কি হ'ব বাৰু সুৰক্ষিত অনুভৱ নকৰিলে নহয়নে বাৰু নকৰিলে জোৰেৰে চিঞৰি ডাঙৰক জনাব লাগে ইয়াৰ পিছত গত দিছে যে লেতেৰা পৰিবেশত চকুৰে নেদেখা অলেখ ডেছ থাকে এতিয়া লেতেৰা পৰিবেশত চকুৰে নেদেখা অলেখ কি থাকে বাৰু অলেখ হয় বেমাৰৰ বীজাণু থাকে নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে শৌচ কৰাৰ পাছত ডেছ লাগে শৌচ কৰাৰ পাছত আমি কি কৰিব লাগে বাৰু চাবোনেৰে হয় চাবোনেৰে পৰিষ্কাৰকৈ হাত ধুব লাগে নহয়নে এতিয়া উঙত দিছে যে ফুলে শৰীৰে তেজ পায় ফুলে শৰীৰে কি পায় বাৰু ফুলে শৰীৰে জিৰণি পায় গতিকে ইয়াত আমি লিখিম জিৰণি গতিকে আমি খালি ঠাইসমূহ এনেদৰে পূৰ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত 4 নঙত দিছে যে তুমি খেলি ভাল পোৱা কেইটামান খেলৰ নাম লিখা গতিকে এয়া তোমালোকে নিজেই লিখিবা কাৰণ তোমালোকৰ প্ৰত্যেকৰে ভাল পোৱা খেলসমূহ বেলেগ বেলেগ হ'ব গতিকে সেই বিষয়ে তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা 5 নম্বৰত দিছে যে শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ কি কি খাব লাগে লিখা এতিয়া লিখিবলৈ দিছে আহাচোন ইয়াৰ উত্তৰটো লিখো উত্তৰ লিখিবা যে শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ হলে আমি পুষ্টিকৰ আহাৰ পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সতেজ শাক-পাচলি আৰু ফল-মূল
খাব লাগে গতিকে আমি এনেদৰে 5 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিলো গতিকে মৰমৰ অকণিহঁত 5 নম্বৰ প্ৰশ্নৰ লগে লগে তোমালোকৰ এই অনুশীলনীৰ অংশটিও ইমানতে অন্ত পৰিল আশা কৰিছো এই পাঠটিত তোমালোকক যিখিনি শিকালো সকলোখিনি তোমালোকে ভালদৰে বুজি পাইছা গতিকে পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ